ডক্টৰ ৰিতেশ বৰদলৈ মহাশয়লৈ। তেওঁলোকে ইমান এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে, পূৰ্ণাংগ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি জুবিনৰ আদৰ্শ, বিশ্বাস, তেওঁৰ সাধনাৰ চৰ্চা সকলোবোৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবলৈ আৰু অমৰ কৰি ৰাখিবলৈ যি প্ৰচেষ্টা তেওঁলোকে লৈছে, তাৰ বাবে আমি সঁচাকৈ নথৈ কৃতজ্ঞ। আৰু শ্ৰদ্ধাৰ খৰ্গেশ্বৰ বড়ো এগৰাকী শিল্পী, তেখেতে এই ভাস্কৰ্য মূৰ্তিটো, জুবিনৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো সাজি উলিয়াইছে খুব সুন্দৰকৈ। তেওঁলৈও ধন্যবাদ থাকিল। আৰু এইটোৱে আমি সকলোৱে বিচাৰোঁ যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰাণৰ শিল্পীজনক সকলোৱে কঢ়িয়াই লৈ যাওক, আৰু বিশেষকৈ তেওঁৰ সৃষ্টিৰাজি আৰু কৰ্মৰাজিক, তেওঁৰ আদৰ্শক সকলোৱে বুজি উঠক, অনুধাৱন কৰি সেই মৰ্মে তেওঁক জীয়াই ৰাখক। অকল তেওঁ গাই যোৱা গীতখিনিয়ে নহয়, কাৰণ জুবিন অকল এজন সংগীত শিল্পী বুলিয়ে নকওঁ, অকল এজন কণ্ঠশিল্পীয়ে নহয়, তেওঁ বিভিন্ন দিশত বিভিন্ন ধৰণে তেওঁ সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ অৱদান আগবঢ়াই থৈ গৈছে। এক বিশাল সত্তা, সেইগৰাকী প্ৰাণৰ শিল্পীক সকলোৱে যদি জাতিটোৰ এক পৰিচয় বুলি সেই সত্তাক কঢ়িয়াই লৈ যায়, তেতিয়াহ'লে মই পত্নী হিচাপে নহয়, অকল মই এগৰাকী অসমীয়া হিচাপে বা এগৰাকী তেওঁৰ অনুৰাগী হিচাপে, তেওঁক ভাল পোৱা এগৰাকী অসমীয়া হিচাপে, সেই কথাটো আমাৰ সকলোৰে বাবে খুবেই এক গৌৰৱৰ কথা। আৰু এনেকুৱা এক সত্তাকে যদি আমি পৰিচয়টোকে যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ নহ'ব আমাৰ জীৱনবোৰ। গতিকে সেইটোৱে আমি বিচাৰিছোঁ যে নতুন প্ৰজন্ম সকলোখিনি অনুধাৱন কৰি জুবিনক ভাল পাওক, নিজৰ প্ৰাণত স্থাপন কৰক আৰু তেওঁৰ আদৰ্শক কঢ়িয়াই লৈ যাওক। আৰু তেওঁ যেনেদৰে সকলোৰে বাবে অনুকম্পা আছিল, সদায় প্ৰতিজনৰ কাৰণে চিন্তা কৰিছিল, অসমৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক সকলো দিশত তেওঁ কথাবোৰ ভাবিছিল অসমীয়াৰ উত্তৰৰ বাবে। গতিকে সেই কথাবোৰ প্ৰতিজন অসমীয়াই ভাবক, আৰু তেনেদৰে কোনো বিভেদ নথকাকৈ এটা একদম সুসংস্কৃতিবান এটা জাতি, খুব ঐক্য পৰম্পৰাৰে, খুব মিলা প্ৰীতিৰে থকা এটা জাতি হৈ গঢ় লৈ উঠক অসমীয়া। ছাকচেছন চাৰ্টিফিকেটখন এতিয়ালৈকে মোৰ হাতত অহা নাই, কিন্তু অৰ্ডাৰটো পাছ হৈছে। আৰু খুব বেছি তেওঁৰ তেনেকুৱা এইটো ক'বলগীয়া কথা আচলতে নহয়, যি নহয় যদি তেনেকুৱাই আছিল। সেইখিনি সুবিধা আছে কাৰণে গ্ৰহণ কৰিছে, কিন্তু মই ভাবোঁ যিটো বিচাৰ প্ৰক্ৰিয়া আমাৰ, সেই কথাটো যিটো সত্য আৰু শুদ্ধ হয়, সেইটোৱে প্ৰতিষ্ঠা হ'ব। গতিকে গোটেই আমাৰ দেশৰ ন্যায় প্ৰক্ৰিয়াটোৰ ওপৰত মোৰ বিশ্বাস আছে, আস্থা আছে। এতিয়ালৈকেতো ভালকৈ গৈ আছে। গতিকে যিখিনি সুবিধা আছে সেইখিনি গ্ৰহণ কৰিলেও কিন্তু সকলোবোৰ নস্যাৎ হ'ব আৰু সত্য আৰু শুদ্ধই প্ৰতিষ্ঠা হ'ব। ভগৱানেও সেইখিনি সহায় কৰিব। সকলো অসমীয়াৰ এই কোটি কোটি জনতাৰ প্ৰাৰ্থনা আছে, আশীৰ্বাদ আছে। গতিকে যিটো সঁচা আৰু যি দোষীয়ে যিখিনি কৰিছে জুবিনৰ নিচিনা এক সত্তাৰ প্ৰতি, মানসিকভাৱে, শাৰীৰিকভাৱে সেই সময়খিনিত তেওঁ বহুত কষ্ট পালে, আৰু যিখিনি অন্যায় অবিচাৰ হৈছে তেওঁৰ প্ৰতি, সেইখিনি বিচাৰ হৈ সেইখিনি দোষীয়ে শাস্তি পাবই লাগিব আৰু পাবই, সেইটো মোৰ বিশ্বাস আছে। মই এইখিনি কথা এতিয়া দেখা নাই, মই সেইটো সামাজিক মাধ্যমলৈ আহিছে যে আজি মোৰ চোৱাও হোৱা নাই অৱশ্যে। গতিকে আহিলেতো ভাল কথা আছিলে, বহুখিনি কথা বেলেগ ধৰণে আমাৰ হয়তো উন্নয়নৰ কথা বহুত হ'লহেঁতেন। কিন্তু যদি সেইটো নহয়, তেতিয়া আমি শুনিছিলোঁ যে প্ৰধানমন্ত্ৰী মহোদয়ে সেইটো বিশেষভাৱে অসমক প্ৰদান কৰিছিলে সেইটো সুবিধা, আৰু যদি নহয় তেতিয়াহ'লেতো দুৰ্ভাগ্যৰ কথা।